নমস্কাৰ জনালো আপোনালোক সকলোকে লগতে আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। দেউতাই আজি মনৰ ডাঙৰ আশা এটা পূৰণ কৰিব যাব ওলাইছোঁ। আশা বহু জীয়াই থকা দিনকেইটাত যদি ল'ৰা ছোৱালী হিচাপে সেই মনৰ আশাবোৰ পূৰণ নকৰোঁ তেতিয়াহ'লে আধৰুৱা হৈ যাব। দেউতা ৰৈয়ে আছে ঘৰত আৰু আমি দুয়োটা ওলাই লৈছোঁ। বৰষুণ ইমান যে দিছে আৰু এইফালে গাড়ীখন মানুহজনে উলিয়াই ৰাখিছে। ৰ'দ দিয়া হ'লে মই চলালোঁ হয়, কিন্তু বৰষুণ দিয়াৰ কাৰণে মই চলাব নোৱাৰোঁ। সেয়েহে আগতীয়াকৈ আৰু মোৰ কাম মানে গেটখন খুলি দিয়া, মই গেটখন খুলি দিওঁ। ৰখি যাওঁ, ৰখিব ওলাব বৰষুণ নিদিয়াৰ আগতে চোতালখনত মাটি উঠুৱাই দিছিলোঁ। সেয়েহে এতিয়া গাড়ীখন ওলাই যোৱাৰ সময়ত আৰু একদম খান্দি কিনে যাব। তুমি বহি লোৱা, মই পদূলিতে উঠিম। মোৰো এনেকৈ গাড়ীখন চলাই মানে আমাৰ পদূলিলৈ লৈ যোৱাৰ বহুত হেঁপাহ। এদিন মাত্ৰ চেষ্টা কৰিছিলোঁ, কিন্তু চেষ্টা কৰিও মানে বিফল হ'লোঁ। ইমান যে ভয় লাগে। আৰু আজি ভাবিছিলোঁ ৰ'দ দিয়া হ'লে মই উলিয়াই লৈ গ'লোঁ হয়, কিন্তু নোৱাৰোঁ। মানুহজন যে সঁচাই আচৰিত। এদিনো নিশিকা মানুহজনে ইমান ধুনীয়াকৈ যে গাড়ীখন আমাৰ উলিয়াব পাৰিলে, চলাব পাৰিলে, নহয়নে? গেছটো নাই লোৱা নহয়? গেছ নাই আজিকালি। নাই? অঁ, আজিকালি ডাইৰেক্ট গোন্ধ। এইটো লগাই দিছোঁ। মোৰ বন্ধুৱে তাৰ বলেৰ'খনত লগাই দিলে, তাৰ পৰা কাঢ়ি মানে আমাৰ গাড়ী লগাই দিছোঁ। এতিয়া গাড়ীখনত বহিবলৈ অলপ ভাল লগা হৈছে। আহা। দেউতাৰ মনৰ আশা পূৰণ কৰিবৰ কাৰণে ঘৰৰ পৰা 18 কিলোমিটাৰ দূৰত আহি আজি পালোহি। এয়া বৰষুণে যদিও দেউতাৰ মুখৰ হাঁহিটোৰ কাৰণে আজিৰ পৰা 15 বছৰ আগতে বাবাৰ পাতি লোৱা বায়েক শদিয়াৰ সমস্ত মাটি বাৰী ঘৰ দুৱাৰ বিক্ৰী কৰি নেপাললৈ বুলি গুচি গৈছিলে। আৰু ইমান বছৰৰ পাছত আজি দেখা পাম বুলিয়ে দেউতাই আৰু ঘৰখনত ঠাহনি নাই। চাইকেল চলাই অহাতকৈ নিজৰ গাড়ীখনত আহিব বুলিয়ে লৈ আহি বাইকক দেখাই দিলোঁ। ইমান ধুনীয়াকৈ স্পষ্ট নেপালী ভাষা শুনি আপোনালোকেও আচৰিত হ'ব। যৌৱনৰ সকলো সময়বোৰ বায়েক, ভিনীয়েক, ভাগিনীয়েকহঁতৰ লগতে জীৱনটো পাৰ কৰিলে। সেয়েহে আজিলৈকে জেঠাইহঁতে ইমান বছৰ হৈ গ'ল, আমি একেবাৰে কণ হৈ থকাৰলৈকে আমি জেঠাইহঁতৰ ঘৰত আহিয়ে আছিলোঁ, গৈয়ে আছিলোঁ। মৰম, স্নেহ, ভালপোৱা, সন্মান এই সকলোবোৰ মানে এনেকৈ এতিয়াও জীয়াই আছে। সেয়েহে নেপালৰ পৰা আহিয়ে ভায়েকৰ খবৰ লৈয়ে এইবাৰ বোলে লগত লৈও যাব। শুনি আমিও ভাল পালোঁ। জীয়াই থকা দিনকেইটাতে মনৰ আশাবোৰ পূৰণ কৰি ল'লে আমিও বিৰাট সুখী হ'ম। আৰু এতিয়া এনেকৈ বহু সময় মানে ভাবিব নোৱাৰাকৈ বায়েকৰ লগত কথা পাতি শেষ নহয়।